হেল্ল' বন্ধুসকল, যদি আপুনি IRCTC মোবাইল এপটো ব্যৱহাৰ কৰে আৰু IRCTC মোবাইল এপটো ব্যৱহাৰ কৰি ফ্লাইটৰ টিকেট বুক কৰিব বিচাৰে, তেতিয়াহ'লে অনলাইন কেনেকৈ আপুনি বুক কৰিব পাৰিব। যদি আপুনি জানিব বিচাৰিছে, চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল DG Works অসমলৈ। বন্ধুসকল, প্ৰথমতে আমি IRCTC মোবাইল এপটোত গুচি যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম। বন্ধুসকল, আপোনালোকে দেখা পাইছে আমি এতিয়া IRCTC ৰেল কানেক্ট এপটো আমাৰ মোবাইলত খুলি ৰাখিছোঁ। মোবাইলত IRCTC ৰেল কানেক্টটো খোলাৰ পাছতে আমি এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখা পাম। ইয়াত ফ্লাইটছৰ অপশ্যনটো পাব, তাৰ ওপৰত ক্লিক কৰি দিয়ক। ফ্লাইটছৰ ওপৰত ক্লিক কৰাৰ লগে লগে আমি এই পেজটোত আহি যাম, য'ত নেকি আপোনাক অৰিজিন আৰু ডেষ্টিনেশ্যন চিলেক্ট কৰিবলৈ কোৱা হ'ব। অৰিজিন মানে আপুনি য'ৰ পৰা আৰম্ভ কৰিব যাত্ৰা, সেই এয়াৰপৰ্টটোৰ নাম, আৰু ডেষ্টিনেশ্যন য'লৈ যাব সেই এয়াৰপৰ্টটোৰ নাম ইয়াত লিখিব লাগিব, চিলেক্ট কৰিব লাগিব। যেতিয়া আপুনি তাৰ পৰা চিলেক্ট কৰি ল'ব, এতিয়া ইয়াত ডিপাৰেচাৰ ডেট লিখিব লাগিব। ডিপাৰেচাৰৰ ওপৰত ক্লিক কৰি আপুনি ডিপাৰেচাৰ ডেটটো চিলেক্ট কৰি ল'ব। তাৰপাছত যদি আপুনি আকৌ ৰিটাৰ্ণ জাৰ্নিও একেটা টিকেটতে বুক কৰিব খোজে, তেতিয়াহ'লে ৰিটাৰ্ণ ডেটটো চিলেক্ট কৰিব পাৰে। আমি ইয়াত ৰিটাৰ্ণ জাৰ্নি কৰিব নিবিচাৰোঁ, সেইকাৰণে এইখিনি ভৰাই চাৰ্চ কৰি দিম। এতিয়া চাওক, আমি গুৱাহাটীৰ পৰা আইজললৈ টিকেট বুক কৰিবলৈ গৈ আছোঁ। ইয়াত আমি গুৱাহাটী টু আইজল চিলেক্ট কৰিছোঁ আৰু 31/8/2024 তাৰিখে আমি চিলেক্ট কৰিছোঁ। তাৰ পাছত আমি চাৰ্চ কৰি দিয়াৰ পাছত তলত আপুনি দুখন ফ্লাইটৰ ডিটেইলছ পাব। অকণমান স্ক্ৰল ডাউন কৰিম। সেই ডেটটোত দুখন ফ্লাইটে গুৱাহাটীৰ পৰা আইজললৈ আছে, গতিকে এভেইলেবল ফ্লাইট দুখন ইয়াত দেখুওৱা হৈছে। আপুনি যিকোনো এখন বুক কৰিব পাৰে ইয়াত। মই এতিয়া মোৰ টাইম টেবুল হিচাপত যিটো দ্বিতীয় নম্বৰত আছে সেইখন ফ্লাইট বুক কৰিব খোজোঁ, ইণ্ডিগ'ৰ ফ্লাইট এইখন। এতিয়া আমি তাত মোৰ অপশ্যনৰ ওপৰত ক্লিক কৰি দিম। মোৰ অপশ্যনৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আমি দেখা পাম কেইটামান ফেয়াৰৰ অপশ্যন পাম। ইয়াত যিটো ফেয়াৰত কম ফেয়াৰ সেইটোকে মই বুক কৰিব বিচাৰোঁ, সেইকাৰণে সেই ফেয়াৰটোৰ তলতে যিটো বুক বটন আছে তাৰ ওপৰত ক্লিক কৰি দিম। তাৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ইয়াত IRCTC লগ ইন কৰিবলৈ কোৱা হ'ব। যদি আপুনি IRCTC একাউণ্টৰ লগত লগ ইন কৰিব বিচাৰে ID পাছৱৰ্ড বঢ়াই, তেতিয়াহ'লে আপুনি লগ ইন কৰিব পাৰে, নহ'লে গেষ্ট ইউজাৰ লগ ইনৰ ওপৰত ক্লিক কৰিব পাৰে। আমি ইয়াত গেষ্ট ইউজাৰ লগ ইন কৰিম, সেইকাৰণে গেষ্ট ইউজাৰ লগ ইনৰ ওপৰত ক্লিক কৰি দিম। গতিকে গেষ্ট ইউজাৰ লগ ইনৰ ওপৰত ক্লিক কৰিবৰ কাৰণে খালি আপোনাৰ যিটো ইমেইল এড্ৰেছ আৰু মোবাইল নম্বৰ সেই দুটা ভৰালেই হ'ল। সেই দুটা ভৰাই চাইন ইন কৰি দিয়ক। চাইন ইন কৰি দিয়াৰ লগে লগে আপুনি যিখন ফ্লাইট চিলেক্ট কৰিছিলে ইয়াত দেখুওৱা হ'ব, তাৰ ডিটেইলছটো দেখুওৱা হ'ব। তাৰপাছত তলত আপুনি ট্ৰেভেলাৰ ডিটেইলছ ভৰাব লাগিব। তাৰ কাৰণে স্ক্ৰল ডাউন কৰক। এতিয়া ইয়াত ট্ৰেভেলাৰ ডিটেইলছ ভৰাবৰ কাৰণে টাইটলত মিষ্টাৰ মিছেছ যিবিলাক আছে সেইটো ভৰাই ল'ব, যিটো টাইটল হ'ব। তাৰপাছত আপোনাৰ ফাৰ্ষ্ট নেম আৰু মিডল নেম একেলগে লিখিব লাগিব এই বক্সটোত। তাৰপাছত লাষ্ট নেমটো ইয়াত ভৰাব লাগিব। এই দুটা ভৰোৱাৰ পাছত আপুনি দেখা পাব ট্ৰেভেলাৰ কণ্টেক্ট ডিটেইলছ নিজে নিজে ভৰি আহিছে, কাৰণ আপুনি যিটো ইমেইল এড্ৰেছ আৰু মোবাইল নম্বৰ দি আপুনি চাইন ইন কৰিছিলে সেইটো ইয়াত দেখুওৱা হৈছে। তাৰপাছত ট্ৰেভেল ইঞ্চুৰেঞ্চৰ বিষয়ে কোৱা হৈছে। ইয়াত আপুনি ফ্ৰী ট্ৰেভেল ইঞ্চুৰেঞ্চ পাব, গতিকে ফ্ৰী ট্ৰেভেল ইঞ্চুৰেঞ্চৰ বিষয়ে জানিবৰ কাৰণে ইয়াৰ ওপৰত ক্লিক কৰি জানিব পাৰে। তাৰপাছত চিট চিলেক্ট কৰিব কোৱা হ'ব। যদি আপুনি চিট চিলেক্ট কৰিব বিচাৰে, নিজৰ মন পচন্দৰ চিট চিলেক্ট কৰিব পাৰে চিলেক্ট চিটৰ ওপৰত ক্লিক কৰি। কিন্তু ইয়াত পইচা দিব লাগিব, আপুনি এক্সট্ৰা পে' কৰিব লাগিব, সেইকাৰণে ইয়াৰ পৰা আমি সেইটো কৰিব নিবিচাৰিম। অকণমান তললৈ আহক। তললৈ আহত আপুনি ইয়াত মিল চিলেক্ট কৰিব পাৰে। যদি আপুনি ফ্লাইটত কিবা খাব বিচাৰে তেতিয়া ইয়াৰ পৰা চিলেক্ট কৰিব পাৰে, কিনিব পাৰে। আৰু বেগেজ, এক্সট্ৰা বেগেজ যদি এক্সট্ৰা লাগেজ যদি 15 কেজিতকৈ ওপৰত আপোনাৰ আছে, তেতিয়াহ'লে আপুনি ইয়াত এইটো চিলেক্ট কৰিব পাৰে। এতিয়া তলত GST ডিটেইলছ আপুনি আপোনাৰ যদি কিবা GST ডিটেইলছ আছে ভৰাব পাৰে। আমাৰ সেইবিলাক নাই, গতিকে আমি তললৈ আহিম। তললৈ অহাৰ পাছত কণ্টেক্ট ইনফৰমেশ্যন আপুনি ভৰাব লাগিব। আকৌ আপোনাৰ ফাৰ্ষ্ট নেম, লাষ্ট নেম এইবিলাক ভৰাব লাগিব। ইমেইল এড্ৰেছটো নিজে নিজে ভৰি আহিছে, এড্ৰেছ ভৰাব লাগিব, কাণ্ট্ৰি, ষ্টেট এইবিলাক ভৰাই দিব লাগিব। যদি আপুনি আপোনাৰ টিকেটটো বেলেগ এটা ইমেইল বা মোবাইল নম্বৰত পাব বিচাৰিছে, তলত এই দুটা ভৰাব লাগিব। এতিয়া আকৌ তললৈ আহক। তললৈ অহাৰ পাছত এতিয়া আপোনাৰ ফেয়াৰ ব্ৰেকআপ ইয়াত দেখুওৱা হৈছে। ইয়াৰ লগত আৰু অকণমান পইচা ইয়াত যোগ হ'ব যেতিয়া আপুনি ফুল পে'মেণ্ট কৰিব, কাৰণ সেইখিনি পইচা আপোনাৰ কনভেনিয়েঞ্চ ফি হিচাপত যোগ হ'ব। এতিয়া তলত ডিছকাউণ্ট অফাৰ ইয়াত একো নাই, ন' অফাৰ এভেইলেবল দেখাইছে, ন' কুপন এভেইলেবল দেখাইছে। যদি আপোনাৰ কিবা কুপনবিলাক ইয়াত দেখুৱালে হয় আপুনি ইউজ কৰি, তাতে অকণমান ৰেহাই পাব পাৰিলেহেঁতেন। এতিয়া তললৈ আহক। তলত আপুনি দেখা পাইছে কণ্টিনিউ বুটামটোৰ ওপৰত ক্লিক কৰি দিয়ক। কণ্টিনিউ বুটামটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আকৌ এবাৰ যিবিলাক আপুনি ভৰালে ডাটা এণ্ট্ৰি কৰিলে সেইবিলাকৰ বিষয়ে ইয়াত দেখুওৱা হৈছে। প্ৰথমৰ পৰা আপোনাক চেক কৰিবলৈ কোৱা হৈছে। আপুনি একবাৰ ভালদৰে চেক কৰি চাওক। তললৈ আহক। আপোনাৰ কণ্টেক্ট ইনফৰমেশ্যনবিলাকো চেক কৰি লওক। তললৈ আহক।
তললৈ অহাৰ পিছত আপুনি ইয়াত এয়াৰলাইনৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন এগ্ৰী কৰিব লাগিব তাৰ কাৰণে এই বক্সটোৰ ওপৰত ক্লিক কৰক আৰু মেক পেমেণ্টৰ ওপৰত ক্লিক কৰি দিয়ক মেক পেমেণ্টৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে এটা OTP আপোনাৰ মোবাইল নম্বৰটোত গুচি যাব 2 মিনিটৰ ভিতৰত আপুনি মোবাইল নম্বৰটোৰ পৰা OTP-টো চাই ইয়াত ভৰাব লাগিব আৰু ভেলিডেট OTP কৰিব লাগিব এতিয়া আমি OTP-টো ভৰাই ভেলিডেট OTP কৰি দিম আৰু এতিয়া আপুনি পেমেণ্ট গেটৱেত আহিব ইয়াৰ পৰা যিকোনো এটা অপচন আপুনি চুজ কৰিব পাৰে পেমেণ্ট কৰিবৰ কাৰণে ভীম ইউপিআই হ'ব পাৰে ক্ৰেডিট ডেবিট নেট বেংকিং যিকোনো এটা অপচন লৈ আপুনি আপোনাৰ পেমেণ্টটো ইয়াত কমপ্লিট কৰক যেতিয়া পেমেণ্ট প্ৰসেসিং হ'ব প্ৰসিড হৈ যাব আপুনি আপোনাৰ টিকেটটো ইয়াত দেখা পাব আপোনাৰ টিকেট ডিটেইল ট্ৰানজেকচন আইডি ফ্লাইটৰ ডিটেইলছ এইবিলাক ইয়াত দেখা পাব এই টিকেটটো আপোনাৰ ইমেইলটোতো পঠোৱা হ'ব আৰু আপোনাৰ মোবাইল নম্বৰটো পঠোৱা হ'ব লগতে আপুনি যদি এই টিকেটটো ইয়াৰ পৰা ডাউনলোড কৰিব বিচাৰে এই প্ৰিন্টৰ যেটো সিম্বল আছে তাৰ ওপৰত ক্লিক কৰি আপুনি টিকেটটো ডাউনলোড কৰিব পাৰে আৰু পাছত লগইন হৈও আপুনি IRCTC একাউণ্টত লগইন হৈও টিকেটটো ডাউনলোড কৰিব পাৰে বন্ধুসকল এনেকৈয়ে আপুনি যদি IRCTC যেটো মোবাইল এপ আছে তাৰ পৰা এয়াৰ টিকেট বুক কৰিব বিচাৰিছে ফ্লাইট টিকেট বুক কৰিব বিচাৰিছে সহজতে কৰিব পাৰে আশা কৰিছো এই ভিডিওটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি IRCTC মোবাইল এপটোৰ মাধ্যমত ফ্লাইট টিকেট বুক কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিওটো পছন্দ হৈছে ভিডিওটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিওত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ